প্ৰথম কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চন কোন গৰাকী কবিয়ে নিজকে শিশুমতী বুলি পৰিচয় দিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোন গৰাকী কবিয়ে নিজকে শিশুমতী বুলি পৰিচয় দিছিল উত্তৰ পীতাম্বৰ কবিয়ে নিজকে শিশুমতী বুলি পৰিচয় দিছিল মনত ৰাখিব পীতাম্বৰ কবিয়ে কোৱেশ্চন নম্বৰ 2 কোন গৰাকী কবিক তামসিক বুলি আখ্যা দিয়া হয় কোন গৰাকী কবিক তামসিক বুলি আখ্যা দিয়া হয় উত্তৰ কি হ'ব উত্তৰ হ'ব পীতাম্বৰ কবিক তামসিক বুলি আখ্যা দিয়া হয় মনত ৰাখিব পীতাম্বৰ কবিক কোৱেশ্চন নম্বৰ 3 পীতাম্বৰ কবিক তামসিক বুলি কোনে আখ্যা দিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় পীতাম্বৰ কবিক তামসিক বুলি কোনে আখ্যা দিছিল পীতাম্বৰ কবিক তামসিক বুলি শংকৰদেৱে আখ্যা দিছিল মনত ৰাখিব শংকৰদেৱে পীতাম্বৰ কবিক তামসিক বুলি আখ্যা দিছিল কোৱেশ্চন নম্বৰ 4 পীতাম্বৰৰ ভাগৱত দশম স্কন্ধ কি ছন্দত ৰচিত পীতাম্বৰৰ ভাগৱত দশম স্কন্ধ কি ছন্দত ৰচিত পীতাম্বৰৰ ভাগৱত দশম স্কন্ধ পয়াৰ আৰু ত্ৰিপদী ছন্দত ৰচিত মনত ৰাখিব পয়াৰ আৰু ত্ৰিপদী ছন্দত ৰচিত কোৱেশ্চন নম্বৰ 5 গীতি ৰামায়ণ আৰু বেউলা আখ্যান কোনে ৰচনা কৰিছিল গীতি ৰামায়ণ আৰু বেউলা আখ্যান কোনে ৰচনা কৰিছিল গীতি ৰামায়ণ আৰু বেউলা আখ্যান কোনে ৰচনা কৰিছিল বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব উত্তৰ দুৰ্গাবৰ কায়স্থই গীতি ৰামায়ণ আৰু বেউলা আখ্যান ৰচনা কৰিছিল আৰু এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকে আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 6 দুৰ্গাবৰৰ গীতি ৰামায়ণত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে দুৰ্গাবৰৰ গীতি ৰামায়ণত মুঠ কেইটা গীত সন্নিৱিষ্ট আছে উত্তৰ 58টা 58টা মনত ৰাখিব 58টা কোৱেশ্চন নম্বৰ 7 গীতি ৰামায়ণ বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্ৰমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ উক্তিটো কাৰ গীতি ৰামায়ণ বাল্মীকিৰ অনুবাদ নহয় বৰং অপ্ৰমাদী কবি মাধৱ কন্দলীৰ ৰামায়ণৰ জনপ্ৰিয় সংস্কৰণ উক্তিটো কাৰ উত্তৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ মনত ৰাখিব সত্যেন্দ্ৰনাথ শৰ্মাৰ কোৱেশ্চন নম্বৰ 8 দুৰ্গাবৰৰ গীতি ৰামায়ণক মাধৱ কন্দলীৰ পথ ৰামায়ণৰ ওজাপালি টাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তিগৰাকী কোন দুৰ্গাবৰৰ গীতি ৰামায়ণৰ মাধৱ কন্দলীৰ পথ ৰামায়ণৰ ওজাপালি টাঙৰণ আখ্যা দিয়া বিশিষ্ট ব্যক্তিগৰাকী কোন উত্তৰ মহেশ্বৰ নেওগ মনত ৰাখিব মহেশ্বৰ নেওগ কোৱেশ্চন নম্বৰ 9 দুৰ্গাবৰৰ গীতি ৰামায়ণক বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া টাঙৰণ বুলি কোনে মত প্ৰকাশ কৰিছে দুৰ্গাবৰৰ গীতি ৰামায়ণক বাল্মীকি মহাকাব্যৰ গাঁৱলীয়া টাঙৰণ বুলি কোনে মত প্ৰকাশ কৰিছে উত্তৰ ডক্টৰ বাণীকান্ত কাকতিয়ে মত প্ৰকাশ কৰিছে মনত ৰাখিব ডক্টৰ বাণীকান্ত কাকতিয়ে এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি কোৱেশ্চন নম্বৰ 10 কোচ ৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবিগৰাকী কোন কোচ ৰজা বিশ্বসিংহৰ আমোলত বহুবল শিকদাৰৰ অনুপ্ৰেৰণা লাভ কৰি গীত ৰচনা কৰা কবিগৰাকী কোন উত্তৰ দুৰ্গাবৰ কায়স্থ মনত ৰাখিব দুৰ্গাবৰ কায়স্থ কোৱেশ্চন নম্বৰ 11 কোন গৰাকী ৰজাক ৰাজা জলেশ্বৰ বুলি আখ্যা দিয়া হয় কোন গৰাকী ৰজাক ৰাজা জলেশ্বৰ বুলি আখ্যা দিয়া হয় কোন গৰাকী ৰজাক ৰাজা জলেশ্বৰ বুলি আখ্যা দিয়া হয় উত্তৰ বিশ্বসিংহক মনত ৰাখিব বিশ্বসিংহক কোৱেশ্চন নম্বৰ 12 বিশ্বসিংহক ৰাজা জলেশ্বৰ বুলি কোনে আখ্যা দিছিল বিশ্বসিংহক ৰাজা জলেশ্বৰ বুলি কোনে আখ্যা দিছিল বিশ্বসিংহক ৰাজা জলেশ্বৰ বুলি উত্তৰ মন কৰে
মনকৰে বিশ্বসিংহক ৰাজা জলেশ্বৰ বুলি আখ্যা দিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 মনসা কাব্য কাৰ ৰচনা মনসা কাব্য কাৰ ৰচনা উত্তৰ কি হ'ব মনসা কাব্য মনকৰৰ ৰচনা মনত ৰাখিব মনসা কাব্য মনকৰৰ ৰচনা কোৱেশ্চন নম্বৰ 14 মনকৰৰ পদ্মা পুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি মনকৰৰ পদ্মা পুৰাণৰ লগত সাদৃশ্য থকা পুথিখন কি মনকৰৰ পদ্মা পুৰাণৰ লগত সাদৃশ্য থকা পুথিখন হ'ল শূন্য পুৰাণ মনত ৰাখিব শূন্য পুৰাণ কোৱেশ্চন নম্বৰ 15 মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় মনকৰৰ কাব্যত কোন দুবিধ ৰসৰ প্ৰতিপত্তি দেখা যায় উত্তৰ হাস্য আৰু শৃংগাৰ মনত ৰাখিব এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি কোৱেশ্চন নম্বৰ 16 হুকনান্নী নামেৰে জনাজাত কাব্যখন কি হুকনান্নী নামেৰে জনাজাত কাব্যখন কি হুকনান্নী নামেৰে জনাজাত কাব্যখন হ'ল পদ্ম পুৰাণ মনত ৰাখিব পদ্ম পুৰাণ কোৱেশ্চন নম্বৰ 17 হুকনান্নী কবি কোন উত্তৰ সুকবি নাৰায়ণ দেৱ মনত ৰাখিব সুকবি নাৰায়ণ দেৱ হ'ল হুকনান্নী কবি মনত ৰাখিব কোৱেশ্চন নম্বৰ 18 জগতগুৰু কোন এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব এটা কোৱেশ্চন নম্বৰ 18 জগতগুৰু কোন উত্তৰ শংকৰদেৱ জগতগুৰু হ'ল শংকৰদেৱ মনত ৰাখিব জগতগুৰু কোন শংকৰদেৱ কোৱেশ্চন নম্বৰ 19 শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল আপোনালোকে কমেন্ট কৰি জনাব শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল আপোনালোকে কমেন্ট কৰি জনাব পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব অনুগ্ৰহ কৰি লাষ্ট কোৱেশ্চন নম্বৰ 20 শংকৰদেৱৰ জন্ম ক'ত হৈছিল কেতিয়াবা সুধিব পাৰে মনত ৰাখিব শংকৰদেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ বৰদোৱাত মনত ৰাখিব নগাঁও জিলাৰ বৰদোৱাত শংকৰদেৱৰ জন্ম হৈছিল ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আপোনালোক সকলোকে আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেন্ট কৰি জনাব আৰু পেজটো ফলো কৰিব